আজি বিষ্ণু ৰাভা দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে শিল্পী সৈনিকগৰাকীৰ মৃত্যু দিৱস। ঢিঙতো স্মৰণ কৰে শিল্পীগৰাকীক। অসম গণ পৰিষদৰ ঢিং বিধান পৰিষদ আৰু ঢিং যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় বিষ্ণু ৰাভা দিৱস। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আৰু বৃক্ষৰোপণ কৰা হয়। লগতে বন্তি প্ৰজ্বলন কৰে নগাঁও জিলাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাদেৱে। লগতে ৰাভা দিৱস উপলক্ষে ঢিঙৰ সমাজ জীৱনৰ লগত জড়িত দুগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ঢিং বিধান পৰিষদৰ সভাপতি যুৱক কলিতা, অসম যুৱ পৰিষদৰ সম্পাদক দীপুল শইকীয়া আৰু অসম যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নৱজ্যোতি শইকীয়াৰ লগতে অঞ্চলটোৰ বিভিন্নজন গণ্যমান্য ব্যক্তি। নিউজ ৰিপৰ্ট UNV নিউজ। আজি বিষ্ণু ৰাভা দিৱস সমগ্ৰ অসমত সকলো চৰকাৰী বেচৰকাৰী বা ব্যক্তিগত পৰ্যায়তো আজি ৰাভা দিৱস উদযাপন কৰিছে। আমি অসম গণ পৰিষদ দলৰ ঢিং বিধান পৰিষদৰ আমাৰ কাৰ্যালয়ত আমি ৰাভা দিৱস উদযাপন কৰিবৰ বাবে আমি আজি ব্যৱস্থা কৰিছিলোঁ। আমাৰ কেইবাটাও অনুষ্ঠান আছিল, আজি কাৰ্যসূচী আছিল। প্ৰথম আছিল আমাৰ ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, তাৰপিছত আছিল পুষ্পাঞ্জলি তেখেতৰ প্ৰতিচ্ছবিত। তাৰপিছত আমি দুজন বিশিষ্ট ব্যক্তিক আমি ঢিঙৰ বিশিষ্ট ব্যক্তিজনক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। সম্বৰ্ধনা অনুষ্ঠানৰ ভাগ আছিল। ঢিঙৰ সমাজ জীৱনত বিশেষকৈ শিক্ষাখণ্ডত, সাংস্কৃতিক খণ্ডত অৰিহণা আগবঢ়োৱা বিশেষ ব্যক্তি দুজন, এজন হৈছে নিত্যানন্দ বৰাদেৱ, এজন হৈছে মাননীয় শ্ৰীযুত দুৰ্লভ শইকীয়াদেৱ। আমি দুইজনকে নিমন্ত্ৰণ কৰি আনিলোঁ। তেখেতসকলে আজি ৰাভা দিৱসৰ যি তাৎপৰ্য সেই ব্যাখ্যাটো বৰ সুন্দৰকৈ আগবঢ়ালে। তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ। আৰু আমি অসম গণ পৰিষদ দলে আজি ৰাভা দিৱসত আমি এটা প্ৰতিশ্ৰুতিও দিছোঁ, লগতে আমি সংকল্প লৈছোঁ। ৰাভা যিহেতু দুখীয়া দৰিদ্ৰজনৰ কাষত, কৃষকৰ কাষত, কৃষকৰ হৈ তেখেতে যি বিপ্লৱ আৰম্ভ কৰিছিল, তেখেতৰ যি ত্যাগ, এই ত্যাগক আমি জীপাল কৰি ৰাখিবৰ কাৰণে আমাৰ ঢিং বিধান পৰিষদেও আমি কৃষকৰ ভূমিকাৰে এইবাৰ আমি সংকল্প লৈছোঁ। আমি কিছু কৃষকৰ ভূমিকা আমি কৃষি কাৰ্য আমি সম্পাদন কৰিম বুলি। গতিকে আজি আমি এইটো এটা প্ৰতিশ্ৰুতি হিচাপে লৈছোঁ। আমাৰ মূল প্ৰতিশ্ৰুতি আজি সেইটোৱে লৈছোঁ। আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ। আজি ৰাভা দিৱস ভাগ অসম গণ পৰিষদৰ কাৰ্যালয়ত খুব ভাল ধৰণে আমি সাফল্যমণ্ডিত কৰিলোঁ। ধন্যবাদ।